আহ, প্ৰথমে সকলো সংবাদ কৰ্মীকে আমি টাইম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকে ইয়াত উপস্থিত হোৱাৰ বাবে। এটা বিভ্ৰান্তিমূলক বাৰ্তাৰ কাৰণে আমি আপোনালোকক ইয়াতে আজি নিমন্ত্ৰণ জনাইছোঁ। যোৱা ২৭ তাৰিখে প্ৰতিদিন পেপাৰত এটা নিউজ ওলাইছিলে, যিটো আমাৰ টাইম ছাত্ৰ তিনিচুকীয়া আঞ্চলিক সমিতি সভাপতি সম্পাদক ধ্ৰুৱজ্যোতি গগৈ আৰু বিশ্বজিৎ গগৈয়ে এটা নিউজ দিছিলে যে আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰক আহোম অধ্যুষিত অঞ্চলত নিষিদ্ধ ঘোষণা কৰা হৈছে। এইটো সম্পূৰ্ণ এটা ভুল মেছেজ, যিহেতু টাইম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি মই নিজেই উপসভাপতি হিচাপে আমাৰ কেন্দ্ৰীয় সমিতিত আৰু আমাৰ তিনিচুকীয়া জিলা সমিতিত এনেকুৱা ধৰণৰ কোনো যিহেতু আমাৰ কথা পতা আলোচনা হোৱা নাই, কোনো প্ৰাৰ্থীকে আমি ছাপোৰ্ট কৰিছোঁ বা ছাপোৰ্ট নাই কৰা এনেকুৱা ধৰণৰ কোনো কথা হোৱা নাই। গতিকে কাৰ চক্ৰান্তত পৰি এই তিনিচুকীয়া আঞ্চলিক সমিতিয়ে এই নিউজটো কৰিছে, তাৰ কাৰণে আমি জিলা সমিতিক আমি আদেশ দিছোঁ যে এইটো এটা আমি এনকুৱাৰী কৰিবৰ কাৰণে এটা আমি আদেশ দিছোঁ, যাতে এইটো কাৰ প্ৰয়োজনত পৰি এনেকুৱা ধৰণৰ নিউজ তেখেতলোকে মাৰিছে। এতিয়া এইটো এটা সম্পূৰ্ণ তেখেতলোকৰ টাইম ছাত্ৰ সন্থাৰ এইটো সিদ্ধান্ত নহয়, সম্পূৰ্ণ তেখেতসকলৰ বিশ্বজিৎ গগৈ আৰু ধ্ৰুৱজ্যোতি গগৈ নিজা সিদ্ধান্ত। ইয়াত টাইম ছাত্ৰ সন্থাৰ কোনো আমাৰ অধিসূচনা জাৰি কৰা হোৱা নাই। গতিকে আমি ৰাইজলৈ এই কথাই জনাব বিচাৰিছোঁ, টাই আহোম অধিকৃত অঞ্চলত আমি কোনো প্ৰাৰ্থীকে আমি নিষিদ্ধ ঘোষণা কৰা নাই। আমি সেইটো আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে হওক বা আমাৰ লুইনজ্যোতি গগৈ হওক বা সৰ্বানন্দ সোণোৱাল, আমি কাকো নিষিদ্ধ ঘোষণা কৰা নাই। আমি ৰাইজলৈ এইটোৱে আহ্বান জনাইছোঁ যে যোগ্যতা সম্পন্ন ব্যক্তিক আমি ভোট দিবৰ কাৰণে আমি আহোম ৰাইজক আমি আহ্বান জনাইছোঁ। আমি কোনো প্ৰাৰ্থীকে বিৰোধ কৰা নাই। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি এইটো এটা ভুল বাৰ্তা, আমি আহোম সমাজলৈ এই বাৰ্তাটো এটা অসমৰ ৰাইজলৈ আমি এই বাৰ্তাটো এৰি দিছোঁ। ধন্যবাদ। আমি ইতিমধ্যে তিনিচুকীয়া জিলা সমিতিক তাৰ এনকুৱাৰী কৰিব দিছোঁ যে তেখেতলোকে কাৰ পাৰ্টছাপত পৰি এই সিদ্ধান্তটো বা এই নিউজটো দিলে, তাৰ কাৰণে আমি এনকুৱাৰী কৰিব দিছোঁ। পৰৱৰ্তী পৰ্যায়ত আমাৰ তাৰ যিটো ৰিজাল্ট আহিব তাৰ ওপৰত তেখেতলোকক আমি হয়তো বহিষ্কাৰ কৰিব পাৰোঁ বা তেখেতলোকৰ ওপৰত কি ব্যৱস্থা লয় আমি ব্যৱস্থা লওঁ। আগন্তুক টাইম ছাত্ৰ সন্থাই আমি এইটোৱে আহ্বান জনাইছোঁ, যোগ্যতা সম্পন্ন ব্যক্তিক আমি ভোট দিবৰ বাবে আহ্বান জনাইছোঁ, যাতে যিজন প্ৰাৰ্থীয়ে অনাগত দিনত আহোম ৰাইজৰ কাৰণে কাম কৰিব, আহোম জনগোষ্ঠীৰ কাৰণে কাম কৰিব বা এনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি দিব, তেখেতৰ লগতে আমি আছোঁ আৰু তেখেতৰ লগতে আমি থাকিম।